নমস্কাৰ আপুনি বাৰু এই বছৰ আইটি এডমিশ্যন ল'ব বিচাৰিছে নেকি তেনেহ'লে ভিডিঅ'টো আপোনাৰ বাবে সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ কোনসকলে কৰিব পাৰিব কেনেকৈ কৰিব আপোনালোকক জনাৰ চেষ্টা কৰিম ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা নিশ্চয়কৈ লাষ্টলৈ চাই থাকিব সো আইটিআইটো হৈছে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট আৰু ইয়াতে আপোনালোকৰ ইণ্ডাষ্ট্ৰিয়েল মানে বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিৰ লগত জড়িত কোৰ্ছসমূহ বা বিভিন্ন ধৰণৰ ট্ৰেডসমূহৰ আণ্ডাৰত আপোনালোকে কোৰ্ছসমূহ কৰিব পাৰিব এইটো গভৰ্ণমেণ্টৰ আণ্ডাৰতো আছে প্ৰাইভেটৰ আণ্ডাৰতো আছে সো ইয়াতে আপোনালোকৰ আইটিআইটো এনচিভিটি আৰু এছচিভিটিৰ আণ্ডাৰতো হয় ইয়াতে আপোনালোকে চাব পাৰে লিষ্ট অফ আইটিআই উইথ ট্ৰেড এভেইলেবল ফৰ এডমিশ্যন ডিউৰিং সেশ্যন 2026 আণ্ডাৰ এনচিভিটি লোকেশ্যন দি আছে ক'ত আছে আৰু ট্ৰেড এভেইলেবল ফৰ এডমিশ্যন এনচিভিটি আণ্ডাৰত মানে যদি আমি চাওঁ গুৱাহাটীৰ ক্ষেত্ৰত ইয়াতে মেকানিষ্ট আছে ডিজেল ৱেল্ডাৰ ষ্টেন'গ্ৰাফাৰ এণ্ড ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট ইংলিছ যিটো আপোনালোকৰ চিউইং টেকন'লজি আছে কম্পিউটাৰ অপাৰেটৰ প্ৰগ্ৰামিং এছিষ্টেণ্ট যাক চমুকৈ কোপা বুলি কোৱা হয় ফিটাৰ টাৰ্নাৰ ৰেফ্ৰিজাৰেটৰ এণ্ড এচি টেকনিচিয়ান ৱায়াৰমেন এণ্ড ৱেল্ডাৰ ইলেক্ট্ৰিচিয়ান মানে বিভিন্ন ধৰণৰ ট্ৰেড আছে আপুনি স্পেচিফিক মানে বস্তু এটাৰ ওপৰত আপুনি ইয়াতে ট্ৰেড বা চাৰ্টিফিকেট বা ইয়াতে যিটো ডিপ্ল'মা সেইটো লাভ কৰিব পাৰিব কিছুমান ইয়াতে 2 বছৰীয়া হয় কিছুমান 6 মাহৰ হয় কিছুমান ইয়াতে এবছৰীয়া কোৰ্ছ আছে আপোনাৰ ইচ্ছা অনুযায়ী বা আপোনাৰ যিটো চইচ হয় সেইমতে আপোনালোকে চাই লৈ এপ্লাই কৰিব পাৰিব গুৱাহাটীত আছে যোৰহাট নগাঁও তেজপুৰ বৰপেটা গোৱালপাৰা তাৰপিছত গড়গাঁও তিনচুকীয়া হাফলং কৰিমগঞ্জ ডিফু বঙাইগাঁও কোকৰাঝাৰ মাজবাট তাৰপিছত শ্ৰীকোনা গুৱাহাটী ধেমাজি মাজুলী ডিব্ৰুগড় ভেৰগাঁও মৰিগাঁও শিলচৰ তাৰপিছত ইয়াতে নৰ্থ লখিমপুৰ হাইলাকান্দি নলবাৰী তিতাবৰ সাউথ চালমাৰা ধনশ্ৰী এইকেইটা আপোনালোকৰ আছিলে এনচিভিটিৰ আণ্ডাৰত যদি চাই ইয়াতে আৰু ইয়াতে যিবিলাক এইফালে ৰাইট ছাইডত দি আছে এইবিলাক আপোনালোকৰ মানে কি বা কোনটো স্পেচিফিক বস্তুৰ ওপৰত আপুনি ডিপ্ল'মাটো লাভ কৰিব পাৰিব এইটো ইনষ্টিটিউটত লোকেশ্যনৰ সো সেইটোৱে দিয়া আছে লিষ্ট অফ দ্য আইটিআই এছচিভিটিৰ ট্ৰেডৰ আণ্ডাৰত যদি ধনশ্ৰীত চাই ইয়াতে আপোনালোকৰ কছমেটলজি ইলেক্ট্ৰিচিয়ান আছে গোৱালপাৰা কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰামিং এছিষ্টেণ্ট যাক কোপা বুলি কোৱা হয় হাইলাকান্দি ইয়াতো কোপা আৰু ৱেল্ডাৰো আছে ডিফু চিউইং টেকন'লজি বঙাইগাঁও যদি চাই কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰামিং এছিষ্টেণ্ট কোপাটো আছে আৰু ড্ৰটছমেন চিভিল আছে বিভিন্ন ধৰণৰ কোৰ্ছসমূহ দি আছে আপোনালোকে ইয়াতে চাই ল'ব সো এতিয়া আপোনালোকক ক'ম যে এই কোৰ্ছটো কৰাৰ আপোনাৰ ফাইদা বা যিটো আপোনালোকৰ বেনিফিটছ সুবিধাটো কি হ'ব সো ছাপ'জ আপুনি কোপা বা কম্পিউটাৰ অপাৰেটৰ প্ৰগ্ৰামিং এছিষ্টেণ্ট এই কোৰ্ছটো কৰিলে এবছৰীয়া কোৰ্ছ যিটো আপুনি এইটো কৰিলে সো এনেকুৱা কিছুমান পষ্ট ওলোৱা দেখা পোৱা যায় য'ত আপোনালোকৰ স্পেচিফিক মানে এই ডিপাৰ্টমেণ্টটো বা এই ডিপ্ল'মাটো লাগিব যিজন কেণ্ডিডেটে কোপা এই ডিপ্ল'মাটো কৰিছে তেওঁহে অকল এপ্লাই কৰিব পাৰিব বা ড্ৰটছমেনৰ চিভিলৰ যিজনে কৰিছে তেওঁহে এই পষ্টটোৰ বাবে এপ্লাই কৰিব পাৰিব সো এনেতো ফ্ৰেছ কেণ্ডিডেটে নোৱাৰে সো এইটো হৈছে ইয়াৰ ফাইদা ইচ্ছা অনুসৰি যিটো ভাল লাগে আপুনি সেই কোৰ্ছটো কৰিব পাৰিব ইয়াতে বিভিন্ন ধৰণৰ ইনষ্টিটিউট আছে আপোনালোকৰ লোকেশ্যন কোনটো হয় সেই হিচাপে আপোনালোকে লিষ্টখনত এবাৰ চাই ল'ব আৰু যদি ইণ্টাৰেষ্টেড হয় নিশ্চয়কৈ কোৰ্ছটো কৰিব পাৰিব আইটিআই লিষ্টসমূহ দি আছে হায়াৰ কোৰ্ছৰ ফিজৰ ক্ষেত্ৰত বা হায়াৰ ফিজ কেটেগৰীৰ ক্ষেত্ৰত ইয়াতে আপোনালোকে চাই ল'ব এইবিলাক কৈ থাকিলে বহুতো দীঘল হৈ যাব ভিডিঅ'টো সো এতিয়া কোনটো কোৰ্ছৰ কিমান ডিউৰেশ্যন আৰু কি পাছ কৰা হ'ব লাগিব সেইটো চাওক ষ্টেন'গ্ৰাফাৰ ছেক্ৰেটেৰী এছিষ্টেণ্ট ইংলিছ আৰু ইয়াতে যিবিলাক পষ্ট দি আছে এইকেইটাৰ বাবে এইটো এবছৰীয়া কোৰ্ছ হয় আৰু ইয়াতে মেট্ৰিক পাছ হ'লেই পাৰিব নেক্সট যিটো আছে কোপা ইয়াতে এবছৰৰ কোৰ্ছ হয় মেট্ৰিক পাছ লাগিব BLTT অৰ্থাৎ বড়ো লেংগুৱেজ ট্ৰান্সক্ৰিপশ্যন ট্ৰেড 6 মাহ আৰু এটা ছেমিষ্টাৰৰ কোৰ্ছ হয়টো ইয়াতে 10 পাছ হ'ব লাগিব মেকানিকৰ যিবিলাক পোষ্ট আছে মানে ডিজেল পাম্প অপাৰেটৰ কাম মেকানিক বহুত ধৰণৰ আছে প্লাষ্টিক প্ৰচেছিং আদিবিলাকৰ ক্ষেত্ৰত 1 বছৰ হয় আৰু এইটো মেট্ৰিক পাছ কৰা হ'ব লাগিব নেক্সট যিটো আছে COE ছেক্টৰ এইটো এবছৰীয়া কোৰ্ছ মেট্ৰিক পাছ হ'ব লাগিব পেইণ্টাৰ জেনেৰেল এইটো 8 পাছ হ'লে পাৰিব 2 বছৰীয়া কোৰ্ছ হয় মেকানিক এগ্ৰিকালচাৰেল মেচিনাৰী এইটোৰ ক্ষেত্ৰত 2 বছৰ হয় 4 ছেমিষ্টাৰ যিটো হয় মেট্ৰিক পাছ হ'লে পাৰিব 2 বছৰীয়া কোৰ্ছ হয় ইলেক্ট্ৰিচিয়ান মেকানিক মটৰ ভেহিকেল এইবিলাকৰ ক্ষেত্ৰত 10 পাছ আৰু ৱায়াৰমেন 2 বছৰ নেক্সট দি আছে প্লাম্বাৰ ৱেল্ডাৰ ইয়াৰ ক্ষেত্ৰত 8 পাছ হ'ব লাগিব ইয়াৰ আগতো 8 পাছ আছিলে এবছৰীয়া কোৰ্ছ হয় IoT টেকনিচিয়ান স্মাৰ্ট চিটি IoT টেকনিচিয়ান স্মাৰ্ট হেল্থ কেয়াৰ এবছৰীয়া কোৰ্ছ হয়টো আৰু ইয়াতে 10 পাছ হ'ব লাগিব ইণ্ডাষ্ট্ৰিয়েল ৰবটিক্স এণ্ড ডিজিটেল মেনুফেকচাৰিং টেকনিচিয়ান এবছৰীয়া কোৰ্ছ 10 পাছ হ'ব লাগিব CNG মেচিন টেকনিচিয়ান 2 বছৰীয়া কোৰ্ছ হয় তাৰপিছত আছে মেকানিক ইলেক্ট্ৰিক ভেহিকেল এইটোৰ ক্ষেত্ৰত 2 বছৰ হয় আৰ্টিফিচিয়েল ইণ্টেলিজেন্স প্ৰগ্ৰামিং এছিষ্টেণ্ট 1 ইয়াৰ ছেমি কণ্ডাক্টৰ টেকনিচিয়ান এবছৰীয়া কোৰ্ছ হয় ইয়াতে কিন্তু মেট্ৰিক পাছ মানে নহ'ব ইয়াতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব ফিজিক্স আৰু মেথছ ছাবজেক্টটো থাকিব লাগিব HSৰ ক্ষেত্ৰত নেক্সট যিটো আছে এডিটিভ মেনুফেকচাৰিং টেকনিচিয়ান 3D পেইণ্টিং যিটো হয় 1 বছৰীয়া কোৰ্ছ হয় ইয়াতে মেট্ৰিক পাছ কৰা হ'লেই পাৰিব ড্ৰোন টেকনিচিয়ান যিটো আছে এইটো 6 মাহৰ কোৰ্ছ হয় মেট্ৰিক পাছ হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব মেথছ উইথ ভকেশ্যনেল ছাবজেক্ট ইন ছেক্টৰ অৰ ইটছ ইকুইভেলেণ্ট ইয়াৰে ৰেজিষ্ট্ৰেশ্যনটো আজিৰ পৰা ষ্টাৰ্ট হৈ গ'ল আৰু লাষ্ট ডেটটো 11 জুনলৈকে ৰখা হৈছে আপোনালোকৰ ইয়াতে সিলেকশ্যন প্ৰচেছটো কোনো ধৰণৰ এক্সাম দিব নালাগে যিটো আপুনি যদি মেট্ৰিক পাছ কৰা কোৰ্ছৰ
বিষয় কৰে মানে যেটো 10 পাছ কৰা হলে কৰিব পাৰিব তেনেহলে হেতু মেট্ৰিকৰ মাৰ্কসটো চাব আৰু যদি 8 পাছ কৰা কোৰ্সত কৰে তেনেহলে এটো 8 ৰ মাৰ্কসটো চাব আৰু যেটো ইয়াতে হায়াৰ সেকেন্ডাৰী আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া হেতু হায়াৰ সেকেন্ডাৰী মাৰ্কসটো চাব এন্দৰে মেৰিট লিষ্ট প্ৰকাশ কৰিব আৰু মেৰিট লিষ্ট প্ৰকাশ কৰাৰ পিছত আপোনাৰ কাউন্সেলিং হ'ব তাৰ পিছত ফাইনাল সিলেকশনটো লাভ কৰিব অনলাইন এপ্লিকেশন আৰু ৰেজিষ্ট্ৰেচনৰ লিংক ডেসক্ৰিপচনত দিয়া আছে এপ্লাই কৰাৰ আগতে নোটিছটো ভালদৰে এবাৰ পঢ়ি চাব তাৰ পিছতে এপ্লাই কৰিব আৰু যদি কিবা বুজি পোৱাত অসুবিধা হৈছে আপোনালোকে নিশ্চয়কৈ কমেন্টত জনাব ভিডিওটো ইমান আছিল লাইক এটা কৰি ৰাখিব আগন্তুক ইনফৰমেশন পাই থাকিবলৈ সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব এতিয়ালৈ মানে সামৰিছো ধন্যবাদ